হয় রাজ্যত পুনৰ বৃদ্ধি পালে LPG সিলিন্ডাৰৰ মূল্য বাণিজ্যিক সিলিন্ডাৰ 19 কেজিত 54 টকাকৈ মূল্য বৃদ্ধি আৰু এই মূল্য বৃদ্ধিয়ে এক প্ৰকাৰ জুৰুলা কৰিছে সমগ্ৰ ৰাজ্যকে আৰু দেখিবলৈ পোৱা গৈছে যে পুনৰ LPGৰ যি বাণিজ্যিক সিলিন্ডাৰ আছে বাণিজ্যিক সিলিন্ডাৰৰ মূল্য বৃদ্ধি 1 জুনৰ পৰা আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ এখন হোটেলত আৰু হোটেলৰ ব্যৱসায়ৰ পৰা কিছু কথা জানিম কাৰণ যেহেতু দিনক দিনে যি বাণিজ্যিক সিলিন্ডাৰৰ মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধিৰ ফলত তেওঁ কেনেকুৱা প্ৰভাৱ পৰিছে সেই বিষয়ে জানিবৰ বাবে মই এখন হোটেলত আছোঁ আৰু হোটেলৰ স্বত্বাধিকাৰী লোক আছে তেওঁৰ পৰা কিছু কথা জানিম দাদা সিলিন্ডাৰৰ মূল্য বৃদ্ধি হ'ল কি ক'ব হয় সিলিন্ডারের মূল্য মে মাহৰ 1 তাৰিখত পটককৈ 1000 টাকা বাঢ়ি গ'ল 2400 টাকাৰ জায়গায় 3400 টাকা হৈ গ'ল তেতিয়া আমি একটা সিদ্ধান্ত ধাৰণা কৰি আমি 80 টাকা ভাত বিক্ৰী কৰিছিলোঁ সেটো আমি 100 টাকা কৰিলোঁ এনেকৈ কৰি চলি আছোঁ কিন্তু পুনৰ এক মাহ হোৱাৰ লগে লগে আৰু 54 টাকা বাঢ়িল এতিয়া বাণিজ্যিক সিলিন্ডাৰৰ মূল্য হৈছে 3456 টাকা এতিয়া মই চিন্তা কৰিব পৰা নাই কেনেকৈ আমি দোকানদাৰী কৰিম কেনেকৈ আমি কাষ্টমাৰক সন্তুষ্ট কৰিম সেইটোলৈ ভাবিব লগা কথা আছে তো পুনৰ এনেকৈ যদি মূল্য বৃদ্ধি হয় তাহলে হোটেল কৰা আমাৰ বন্ধ হ'ব হোটেল কৰি বিদেশত হয়তো কামত যাব লাগিব কি ক'ব এবাৰ আপোনালোকৰ কি ব্যৱস্থা কৰিব এনেকৈ যদি বাঢ়ি থাকে কি হ'ব এই ব্যৱস্থা কৰিলে তাহলে সিলিন্ডাৰ বন্ধ কৰি দিয়ে এইটো ডিজেল ভাটি ওলাইছে সেইটো বেংগলৰ পৰা সেইবিলাক আনিবলৈ শিলিগুৰি কিংবা কোচবিহাৰ সেইবিলাক পোৱা যায় সেইবিলাক আনি আমি ডিজেল ভাটিয়ে ব্যৱহাৰ কৰিম কিন্তু পেট্ৰল ডিজেলৰো মূল্য বৃদ্ধি হৈছে মূল্য বৃদ্ধি হ'লেও আমি গেছৰ থেকেও সেইটো অলপ সস্তাত পৰিব বুলি মই ভাবোঁ আৰু এটা কথা ক'ব পাৰে যে আপোনালোকৰ যেহেতু হোটেলত খাদ্য আছে খাদ্যৰ মূল্য বৃদ্ধি কৰিব পাৰে খাদ্যৰ মূল্য বৃদ্ধি কৰিব পাৰোঁ কিন্তু মূল্য বৃদ্ধি কৰিব পাৰিলে আমাৰ পাব্লিকের অবজেকশন থাকিব পাব্লিকের উত্তেজিত ভাৱ ল'ব সেই উত্তেজিতভাৱে চৰকাৰেতো তাৰ মনৰ ইচ্ছা যেনেকৈ কৰিছে বা সিদ্ধান্ত যেটো লৈছে ভাল সিদ্ধান্ত লৈছে কিন্তু কেনেকৈ সিদ্ধান্তটো মই ল'ব নোৱাৰোঁ যে আজি 100 টাকা যে কালি আমি অবট কৰি 120 টাকা কৰিব নোৱাৰোঁ এইটো ভাবিব লগা কথা আছে হয়তো মই এক সপ্তাহমান ভাবি এটা কিবা এটা চিন্তা কৰিম কি ক'ব এনেকৈ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ'লে কি ক'ব এনেকৈ মূল্য বৃদ্ধি হ'লে পাৰে তো মই পুনৰ বস্তুৰ দাম বঢ়াব লগা বাধ্য হ'ম নহ'লে তো মোৰ পোষাব নহ'ব আপোনাৰ দোকান চলা অসুবিধা হৈছে বিৰাট অসুবিধা হৈছে হয় আচলতে ক'ব লাগিব যে এইদৰে মূল্য বৃদ্ধিয়ে এক প্ৰকাৰ বিপাঙত পেলাইছে ব্যৱসায়ীসকলক কাৰণ মাহতে 2-বাৰ 3বাৰকৈ যিহেতু চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হৈছে কি পেট্ৰল কি ডিজেল মূল্য বৃদ্ধিয়ে এক প্ৰকাৰ মাধমাৰ সুধাইছে সাধাৰণ ৰাইজক তাৰ পিছতো আৰু যি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি আৰু চিলিণ্ডাৰৰ মূল্য বৃদ্ধিত এইবাৰ দেখিবলৈ পোৱা গৈছে যে যিহৰ হোটেল ব্যৱসায়ী আছে হোটেল ব্যৱসায়ীসকলে এক প্ৰকাৰ বিপাঙত পৰিছে কাৰণ তেওঁলোকৰ যি খাদ্যৰ মূল্য এতিয়া তেওঁলোকে বঢ়াব নোৱাৰে কাৰণ গ্ৰাহকে হয়তো তেওঁলোকক জবাবদিহি কৰিব তাৰ ফলতো তেওঁলোকে এক প্ৰকাৰ এই যি বাণিজ্যিক সিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ ফলত এক প্ৰকাৰ বিপাঙত পৰিছে হোটেল ব্যৱসায়ীসকলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ